Hello, future officers সকল. Welcome to Competition Care Newspaper Made Simple Series. আজি আমি আলোচনা কৰিবলৈ ওলাইছো 23 জানুৱাৰী 2024 বৰ্ষৰ কিছুমান খুব ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ টপিকস যিবোৰ আমাৰ আগন্তুক এপিএসসি প্ৰিলিমছৰ বাবে খুব সহায় হ'বলৈ গৈ আছে. ঠিক আছে? গতিকে পলম নকৰাকৈ আমি ভিডিওটো আৰম্ভ কৰোঁ আৰু ভিডিওবোৰ যিমান পাৰো মই শৰ্ট কৰিবলৈ চেষ্টা কৰিছো সো দ্যাট আপোনালোকে বেছি সময় যাতে খৰচা কৰিব নালাগে আৰু কম সময়ৰ ভিতৰতে আপোনালোকে যাতে ভাল ভাল কন্টেন্টখিনি পায়. ঠিক আছে? গতিকে আমি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিওটো. গতিকে ক্ৰ্যাশ কোৰ্সৰ বিষয়ে আপোনালোকক কৈছোৱে ইতিমধ্যে যিসকলে বিচাৰি আছে যে অকমান আমি গাইডেন্স অকমান বিচাৰি মানে লাগে আগন্তুক প্ৰিলিমছৰ কাৰণে কাৰণ প্ৰিপাৰেচনবোৰ ঘৰত কৰি থাকিলে অকমান কেতিয়াবা নিজৰ মাজতে খেলিমেলি লাগে হয়নে গতিকে অকমান সহায় হোৱাকৈ ডাইৰেকচন এটা পাবৰ কাৰণে যদি আপোনালোকে বিচাৰিছে যে অকমান লাগে আমাক ডাইৰেকচন এটা তেতিয়া হলে আপোনালোকে আমাৰ কম্পিটিশন কেয়াৰৰ যোগাযোগ কৰিলে হ'ল 700 70023 55 399 এই নাম্বাৰটো মই আকৌ লিখি দিছো. ঠিক আছে বহুতে আকৌ মোক কমেন্ট কৰি সুধি আছে যে স্যাৰ টেষ্ট সিৰিজ কেনেকৈ পাম ক্ৰ্যাশ কোৰ্স কেনেকৈ এনৰোল হ'ম এই গুটেইবোৰৰ কোৱেশ্চনৰ আনসাৰটো এই নাম্বাৰটোতে আছে. আপোনালোকে ইয়াত ফোন কৰিলে ধুনিয়াকৈ আপোনালোকে সবিশেষ ডিটেইলছখিনি পাই যাব. ঠিক আছে 70023555399 ইয়াতে টেষ্ট সিৰিজৰ পৰা আৰম্ভ কৰি আপোনালোকক ক্ৰ্যাশ কোৰ্সৰ গোটেই বস্তুখিনি বুজাই দিব. ঠিক আছে ওকে যোৱাকালি এটা কোৱেশ্চন দিছিল আপোনালোকক যে নাগাৰা style of architecture develop from so ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ বি বা অপচন নম্বৰ 2 হিমালয়াস টু বিন্ধ্যা. ঠিক আছে ওকে ফাৰ্স্ট টপিকটো আমি আগবাঢ়িছো. সো ফাৰ্স্ট টপিকটো হ'ল আমাৰ ৰাজ বিহাৰী বোস. সো তেখেত কোন আছিলে এজন ফ্ৰীডম ফাইটাৰ আছিলে আমি মডাৰ্ন হিষ্ট্ৰীত পঢ়িবলৈ পাওঁ আৰু কিয় আহিছে নিউজত আমি অকমান ডিসকাস কৰোঁ. Raj Bihari Bose, a revolutionary leader and a key figure in India's struggle for independence, is remembered with deep respect and admiration on the anniversary of his death. গতিকে তেখেতক কি কৰা হৈছে ৰাজ বিহাৰী বোসক তেখেতৰ যিটো স্বাধীনতা যিটো ৰোল আছিল সংগ্ৰামত স্বাধীনতাৰ সংগ্ৰামত হেতু ৰিমেম্বাৰ কৰা হৈছে. Bose played a pivotal role in assassination attempt on Lord Hardinge in the Viceroy of India on 23rd December 1912. কোতে কি হৈছিলে এটা খুব ইম্পৰ্টেন্ট ৰোল তেওঁ প্লে কৰিছিলে অ্যাসাসিনেট কৰা মানে হত্যা কৰা এটা অ্যাটেম্প তেওঁলোকে চেষ্টা চলাইছিলে কাক লৰ্ড হাৰ্ডিংক. তেওঁ কোন আছিল ভাইসৰয় অফ ইন্ডিয়া আছিল হেখিনি সময়ত. দ্য অ্যাটাক পাৰ্ট অফ দ্য দিল্লী কনস্পিৰেসি কেছ হেতুকে কি বুলি কোৱা হয় দিল্লী কনস্পিৰেসি কেছ. আপোনালোকে মডাৰ্ন হিষ্ট্ৰী মই 1885 পৰা 1885 কি হৈছিল আইএনসি ফৰ্মেশন হৈছিল হয়নে. সো আইএনসি ফৰ্মেশনৰ পিছত যিখিনি পিৰিয়ড টিল 1947 এই পিৰিয়ডটো বহুত ইম্পৰ্টেন্ট হয়. এই বস্তুখিনি আপোনালোকে কাইন্ডলি ভালকৈ ৰিভাইজ কৰিব দেই. 1905 পৰা বেছি ইম্পৰ্টেন্ট হয় বাট ষ্টিল 1885 পৰা আমি বস্তুবোৰ লাহে লাহে চাব লাগে. ঠিক আছে এইখিনি বস্তু আপোনালোকে একদম ভালকৈ ৰিভাইজ কৰিব দেই. took place during the procession marking the transfer of India's capital from Calcutta to Delhi. ঠিক আছে although Bose eluded capture several of his associates were apprehended and executed. কি কৰা হৈছিলে তেওঁৰ বহুত কিনত সহকৰ্মীক apprehend কৰা হৈছিলে আৰু execute কৰা হৈছিলে. ঠিক আছে Gadar movement. After evading arrest, Bose joined the Gadar movement aiming to organize uprising in India. গতিকে কি হল Gadar movement কেতিয়া স্টাৰ্ট হৈছিলে এই বস্তুটো মোক কমেন্ট সেকশনত জনালে হল. ঠিক আছে Gadar movementটো কেতিয়া স্টাৰ্ট কৰা হৈছিলে ইয়াৰটো very important. ঠিক আছে aiming to organize uprising in India following the movement's failure held in Japan. So a Gadar movement to ক'ত start হৈছিলে very important আৰু কোনটো ইয়াৰ start হৈছিলে হেতু important হয়. ঠিক আছে Indian Independence League and INA. Bose founded Indian Independence League in 1942. Very important. ঠিক আছে এই বস্তুবোৰ ডাইৰেক্টলি খুদে কোনে কোনটো এসোসিয়েশন বা অৰ্গানাইজেশন খুলিছিলে. সো 1942
এনেই সিগনিফিকেন্ট হয় কিয় কাৰণ কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চ কৰা হৈছিলে ঠিক আছে সো তেওঁ ফাইন কৰিলে ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স লীগ টু rally support for India's freedom struggle. At the League's second conference in Bangkok, Subhash Chandra Bose invited to lead the movement. So, প্ৰথমতে কি উন্নয় কৰিছিলে ৰাজবিহাৰী বোসে এটা ফাউণ্ড কৰিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ হয়নে তাৰ পিছত সুভাষ চন্দ্ৰ বোসক কি কৰা হ'ল এই ইনভাইট কৰা হ'ল যে এই মুভমেন্টটো তেওঁ লিড কৰিব লাগে ঠিক আছে The league encouraged Indian prisoners of war in Japan to join Indian National Army. So সেইখিনি সময়ত কি হৈছিলে বিশ্বযুদ্ধ হৈছিলে হয়নে দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে সো জাপানে ইনভেড কৰি কৰি আহি আছিল হয়নে ঠিক আছে সো কি হৈছিলে যিখিনি প্ৰিজনাৰ্স অফ ওয়াৰ্স মানে সেইখিনি সময়ত ব্ৰিটিছ আৰ্মিৰ ফালৰ পৰা যিখিনি ইণ্ডিয়ান ফাইটাৰ্ছে ফাইট কৰিছিলে জাপানৰ বিৰুদ্ধে সো তাত যিখিনি প্ৰিজনাৰ্সৰ পৰা যিখিনি ক্যাপচাৰ হৈছিলে জাপানৰ আৰ্মিৰ হাতত সেইখিনি প্ৰিজনাৰ অফ ওয়াৰ বুলি কয় হয়নে ঠিক আছে সো সেইখিনিক লৈ পেলাই কি কৰিছিলে ইণ্ডিয়ান নেশনেল আৰ্মি INA ভেৰি ইম্পৰ্টেন্ট এটা অৰ্গানাইজেশ্যন তেওঁ খুলিছিলে কোনে সুভাষ চন্দ্ৰ বোসে ঠিক আছে দেন ৰাজবিহাৰী Bose succumbed to tuberculosis and on 21st January 1945 in Tokyo তেখেতৰ tuberculosis বা TB হৈছিলে in recognition of his contribution the Japanese government posthumously awarded him Order of the Rising Sun এই এৱাৰ্ডটো পিছত posthumously মানে তেওঁৰ মৃত্যুৰ পিছত জাপান গভৰ্ণমেণ্টে তেওঁক দিছিলে এইটো Order of the Rising Sun বুলি ঠিক আছে তো 1945 কি হ'ল ৰাজবিহাৰী বোসৰ মৃত্যু হ'ল ওকে আজি 23rd জানুৱাৰী হয়নে সো 23rd জানুৱাৰীটো কি আমি সেলিব্ৰেট কৰো বাৰ্থ এনিভাৰ্সাৰী অফ নেতাজী সুভাষ চন্দ্ৰ বোস হয়নে ঠিক আছে সো নেতাজী সুভাষ চন্দ্ৰ বোসৰ আমি আজি বাৰ্থ এনিভাৰ্সাৰীটো সেলিব্ৰেট কৰি আছো ঠিক আছে গতিকে এই দিৱসটো কি দিৱস হিচাপে সেলিব্ৰেট কৰা হয় আপোনালোকে কমেন্ট সেকশনত মোক জনাব লাগে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন আহিছে ইয়াৰ ওপৰত সো নেতাজী সুভাষ চন্দ্ৰ বোসৰ যেটো বাৰ্থ এনিভাৰ্সাৰী বা জন্ম বাৰ্ষিকী আমি যেটো কও হেতু আমি কি দিৱস হিচাপে আমি সেলিব্ৰেট কৰো বহুত ইম্পৰ্টেন্ট হয় কমেন্ট সেকশনত মোক জনালে হ'ল ঠিক আছে ওকে আৰু এই টপিকটো ৰিলেটেড আমি কি দিছো এটা প্ৰিলিমছৰ প্ৰেক্টিস কোৱেশ্চন দিছো হেতু আপোনালোকে সলভ কৰি পেলাই আনসাৰটো কমেন্ট সেকশনত দিলে হ'ল ঠিক আছে দেন বাথৌ পূজা নাম শুনিছে সকলোৱে সো বাথৌ পূজাটো কি হয় আমি অকমান ডিসকাস কৰো A significant religious festival of Boro Kachari tribal people of Assam গতিকে এটো বড়ো আৰু কছাৰী যিখিনি ট্ৰাইবেল পপুলেশন আছে অসমৰ তেখেতসকলে এই বাথৌ পূজাটো সেলিব্ৰেট কৰে celebrated primarily in Guwahati and adjacent areas like Majuli, Dispur and along with Brahmaputra river গতিকে যিখিনি জায়গাত বড়ো মানুহৰ বা কছাৰী মানুহৰ পপুলেশনটো বেছি আছে সেইখিনি জায়গাত primarily বাথৌ পূজাটো সেলিব্ৰেট কৰা হয় আমাৰ গুৱাহাটীটো সেলিব্ৰেট কৰে ঠিক আছে আৰু অসমৰ বিভিন্ন জায়গাত সেলিব্ৰেট কৰা হয় deities worship in বাথৌ পূজা বহুত ইম্পৰ্টেন্ট হয় খুদিছে আগতে the festival involves worshipping a deity known by various names including Gila, Dharma, Khuriya, Warai, then Siri, Brai, then Batho, then Brai. এই বহুত কিটা নাম আছে এই নামবিলাক কাৰ নাম হয় এবিলাক তেলকৰ deity যেটো যাক পূজা কৰে হেতু নাম হল একিটা ঠিক আছে some associated this deity with the Hindu lord Shiva বা Mahadeva so কিছুমান কি কৰা আছে এসোসিয়েট কৰা হৈছে লৰ্ড শিৱা বা আমাৰ যেটো সনাতন ধৰ্ম যেটো আছে লৰ্ড শিৱা বা লৰ্ড মহাদেৱক যেটো আমি কও তেখেতৰ লগতো তেওঁলোকৰ অকমান সিমিলাৰিটিজ আছে বুলি কৈছে ঠিক আছে The festival comprises different forms including Garza, Kherai and Marai ঠিক আছে এই ফেস্টিভেলটো ডিফারেন্ট ফর্মছত কৰা হয় এটা নাম কি হ'ল এই নামবোৰ মনত ৰাখিব হা Garza, Kherai and Marai কিহৰ লগত এসোসিয়েটেড হয় ডাইৰেক্টলি হদিব পাৰে ঠিক আছে যদি বাথৌ পূজাৰ লগত এসোসিয়েটেড হয় Kherai is the most significant form among these so Kherai পূজাও আছে তাক ন গতিকে এই Kheraiটো হৈছে বাথৌ পূজাৰ এটা পাৰ্ট বুলি আমি ক'ব পাৰো ঠিক আছে Celebration of Kherai in Bathau Puja Kherai Puja a central aspects of Bathau Puja follows the religious rites of Garza
গতিকে আমি তিনিটা পালোঁ নহয় তাৰে কি হৈছিলে এইটো তেওঁলোকৰ ৰিলিজিয়াছ এটা কিছুমান এক্টিভিটি কৰে ঠিক আছে এই খেৰাই পূজা বুলি আছে দেন The date of Kherai Puja is fixed by Boro tribal villagers after performing Garja. গতিকে বড়ো ট্ৰাইবেল ভিলেজাৰ্ছবিলাকে কি কৰে এই ডেটটো ফিক্স কৰিব যে কেতিয়া খেৰাই পূজা হ'ব মানে গৰজা পাৰফৰ্মিং হোৱাৰ পিছত মানে গৰজা পূজাই হওক বা গৰজা যিটো তেওঁলোকৰ ৰিচুৱেলছ আছে সেই গৰজা ৰিচুৱেলছখিনি পূৰ্ণ হোৱাৰ পিছত কি কৰে তেওঁলোকে খেৰাই পূজা কৰে ঠিক আছে ইমান ডিটেইলছত নালাগে বাট খেৰাই গৰজা এণ্ড মাৰাই এই নামকেইটা মনত ৰাখিব এইকেইটা বাথৌ পূজাৰ লগতে ৰিলেটেড হয় সেই বস্তুটো মনত ৰাখিলে হ'ল That rituals of Kherai Puja involves offering to a cactus called Brai Batho. ঠিক আছে Brai Batho enclosed with a small bamboo boundary. গতিকে small bamboo boundary এটা বনাই তো rituals হয় তেওঁলোকৰ offerings include flower, fruits and grains. কিছুমান তেওঁলোকে offering দিয়ে সেই ডেটিটোক ঠিক আছে পূজাত গতিকে সেই অফাৰিংছবোৰ দিয়া আছে কি দিয়ে ফ্লাৱাৰ দিয়ে ফ্ৰুটছ দিয়ে আৰু গ্ৰেইনছ কিছুমান দিয়ে ঠিক আছে ওকে দেন role of Doudani in Batho Puja. Doudani and oracle plays a crucial role in the puja. So এটা কি হয় এটা প্লেজ এটা তেওঁলোকে পাৰফৰ্ম কৰে ঠিক আছে Doudani. The Deuri priest and incense the Doudani with mantras who then perform Kherai Puja. গতিকে দেউদানী বিলাকে কি কৰে দেউৰীবিলাকে কিছুমান দেউদানী মন্ত্ৰ তেওঁলোকৰ যিটো ৰিচুৱেলছ আছে সেই ৰিচুৱেলছবিলাক কৰে অকণমান মন্ত্ৰ পাঠ কৰে আমাৰ যেনেকৈ পূজা পাতলবিলাকত মন্ত্ৰ পাঠ কৰে পুৰোহিতে ঠিক সেইদৰে এই দেউৰীবিলাক হ'ল কি তেওঁলোকৰ প্ৰিষ্ট মানে পুৰোহিত হয় ঠিক আছে তো তেওঁলোকে কিছুমান মন্ত্ৰ পাঠ কৰে কেতিয়া ডিউৰিং দ্য খেৰাই ডান্স এই খেৰাই পূজাত খেৰাই ডান্সো কৰে তেওঁলোকে ঠিক আছে খেৰাই নৃত্য কৰে ঠিক আছে সো এই বস্তুটো আপোনালোকে মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় নামকেইটা ঠিক আছে আৰু এই মোক কমেণ্টত জনাব লাগে আপোনালোকে এই যিডাল গছক তেওঁলোকে পূজা কৰিছে এই গছডালৰ নামটো কি ট্ৰিটোৰ নামটো কি ভেৰি ইম্পৰ্টেণ্ট হয় মোক কমেণ্ট ছেকশ্যনত জনাব লাগে ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয়তো সুধিছে আগতে এক্সামত চ' বাথৌ পূজাত তেওঁলোকে যিডাল গছক পূজা কৰে মেইনলি সেই পূজাত গছডালৰ নামটো কি হয় ঠিক আছে কমেণ্ট ছেকশ্যনত মোক জনালে হ'ল দেন নেক্সট টপিকটো আমি আগবাঢ়িছোঁ এইটো হ'ল আৰাভালি হিলছ আৰাভালি হিলছৰ কথা আপোনালোকে পঢ়িছে হয়নে জিঅ'গ্ৰাফিত ৰেচিডুৱেল মাউণ্টেইন বুলি কয় ন হয়নে অ'কে দ্য সুপ্ৰিম কোৰ্ট stated that Rajasthan has authority to hold mining activities in the Aravalli Range. So কি কৰা হৈছে সুপ্ৰিম কোৰ্টে কৈছে যে Rajasthan has the authority to hold mining activities in the Aravalli Range. গতিকে মাইনিং এক্টিভিটি যিখিনি চলি আছে আৰাভালি ৰেঞ্জত সেইখিনি কি কৰা হৈছে সেইখিনি আপোনাৰ বন্ধ কৰাৰ এটা যিটো অধিকাৰ সেইটো সুপ্ৰিম কোৰ্টৰ আছে বুলি কৈছে ঠিক আছে ইফ দে নিগেটিভলি ইম্পেক্ট দ্য এনভাইৰনমেণ্ট যদি এই মাইনিং এক্টিভিটিছখিনিয়ে কি কৰিছে যদি আমাৰ যিটো আৰাভালি ৰেঞ্জৰ যিখিনি হিলছৰ যিখিনি এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টটো যদি বিনষ্ট কৰিছে তেতিয়াহ'লে ৰাজস্থান গভৰ্ণমেণ্টে এইটো বস্তু হল্ড কৰি থ'ব পাৰিব ঠিক আছে যে মাইনিংবিলাক কৰিলে জেনেৰেলি আমাৰ এনভাইৰনমেণ্টত বহুতখিনি ইম্পেক্ট পেলায় হয়নে খনন কাৰ্য চলিলে অভিয়াছলি এটা এৰিয়া ইক'লজিকেলি ডেমেজ হয় ঠিক আছে এইটো মিছা নহয় আমাৰ অসমতে বহুতখিনি মাইনিং এক্টিভিটি কৰা হয় লিডু মাৰ্কেটৰ পৰা আৰম্ভ কৰি বহুতখিনি জেগাত মাইনিং এক্টিভিটি কৰে যিখিনি আপাৰ আছাম বেল্টত আছে তেওঁলোকে গমেই পাব হয়নে গতিকে এই বস্তুটো অকণমান এনভাইৰনমেণ্টৰ লগত ৰিলেটেড থাকে জিঅ'গ্ৰাফিকেল ছিগনিফিকেঞ্চ অফ আৰাভালি হিলছ গতিকে আৰাভালি হিলছৰ যিটো জিঅ'গ্ৰাফিকেল ছিগনিফিকেঞ্চ এইটো কি আছে দ্য আৰাভালি হিলছ স্পেন এক্ৰছ নৰ্থ ৱেষ্ট ইণ্ডিয়া covering states such as Gujarat, Rajasthan, Haryana and Union Territories of Delhi. গতিকে আৰাভালি ৰেঞ্জখন এই JNUৰ বেকছাইডে আৰাভালি ৰেঞ্জ হিলখন দেখা পায় হয়নে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি আছে যে চ' আপোনাৰ এইকেইখন ষ্টেটত বিশেষকৈ কি কৰা আছে মানে আপোনাৰ আৰাভালি ৰেঞ্জটো স্প্ৰেড হৈ আছে ঠিক আছে দ্য ৰেঞ্জ স্ক্ৰেচেছ ইন চাউথ ৱেষ্ট টু নৰ্থ ইষ্ট ডাইৰেকশ্যন ঠিক আছে মেপখনত আপোনালোকে চালে গম পাব এখন আৰাভালি ৰেঞ্জ হয় হয়নে ঠিক আছে এনেকুৱাকৈ
আপোনালোকৰ এই ৰেঞ্জটো আছে দিল্লীলৈকে গৈছে এইটো এক্সটেণ্ড হৈ পেলাই ঠিক আছে recognized as one of the world's oldest fold mountain so হিমালয়খন কি হয় হিমালয়খন young fold mountain হয় ঠিক আছে আৰু আৰাৱলীখন oldest form of mountain হয় কেনেকৈ ফৰ্ম হৈছিলে কি হৈছিলে আপোনালোকে বেসিক জিওগ্ৰাফি দেখিনি পঢ়িছে চাগে most probably হয় না আৰু যেনেকৈ হিমালয় ফৰ্মেশনটো কেনেকৈ হ'ল হেতু চাগে আপোনালোকে নিশ্চয় গম পায় হয় না Guru Shikhar situated near Mount Abu in Rajasthan marks the highest point of the range বহুত বার এই বস্তুটো question to different exam not only in APSC বেলেগ বেলেগ আমাৰ সেন্ট্রাল গভর্নমেন্টৰ এক্সামে হওক বা স্টেট গভর্নমেন্টৰ এক্সাম বিলাকত কি কৰা হৈছে এই কোৱেশ্চনটো খুদিছে যে হাইয়েস্ট পইণ্ট অফ মাউণ্ট আবু কি হয় দ্যাট ইজ গুৰু শিখৰ ঠিক আছে ৰাজস্থানত আছে the Aravalli hills are origin for several rivers including Banas and Sivini tributaries of Yamuna and Luni rivers গতিকে Banas river Luni river ekita ki hoy origin of Aravalli range bulie koa hoy the hills act as a watershed dividing the Indus and Ganga river basin ঠিক আছে এটো hills to ki kore ta watershed hisabot ase dividing the Indus and Ganga river basin to divide korise kone e Aravalli range to ঠিক আছে rich in minerals buli koise the range is known for its deposits of various minerals such as zinc, gold, silver, copper, dolomite and marble. Iman precious resources bilak amar minerals kini kod ase ei Aravalli range ote ase. Gotike ebur extraction jeti ami korim tetia ami ki hoy environmentot jothesto kini hamper pore hoy na ebur extract koribo jaunte gotike hetu kane ki hoy supreme court e verdict eta dise je Rajasthan government jodi bisare tekhetokole এই মাইনিং এক্টিভিটিজ বিলাক বন্ধ কৰিব পাৰিব বা হাইড্ৰহতে সাসপেনশনো কৰি থৈ দিব পাৰিব ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় ৰামৰ জিওগ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হয় আৰাৱলীৰ কথা খুদিব পাৰে ঠিক আছে আৰু ইণ্ডিয়াৰ বাকিখিনি আমাৰ ফিজিক্যাল জিওগ্ৰাফি অফ ইণ্ডিয়া চাব লাগিব ভালকৈ ঠিক আছে তাৰ পৰা কোৱেশ্চন আহিব ইণ্ডিয়ান ৰিভাৰ সিস্টেম কিনি মাউন্টেন্স কিনি গটেখিনি চাব লাগিব ওয়েস্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট আৰু অসমৰ নৰ্থ ইষ্টৰ পাত কিন্তু চাব লাগিব ঠিক আছে বাকি মেইন ইণ্ডিয়াৰ আপোনালোকে মাউন্টেন্স কিনি ৰিভাৰ্স কিনি ভালকৈ চাই যাব হা ট্ৰিবিউটাৰিজ কিনো লাগিব নৰ্মদা গোদাবৰী তাপ্তি কৃষ্ণা কাবেৰী একিখন নদী সদায় নিউজত থাকে হয়নে গতিকে এখিনি আমি অকমান চাই যাব লাগিব আৰু ওয়েস্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট কিনি চাই যাব হয়নে ঠিক আছে discovery of deep sea coral reef so the next topic to ami agbaraichu to hol discovery of deep sea coral reef so coral reef eblak enkorano coral reef thake hagor tolot pua jay bur hoy na thik ache dekhibole khub dhuniya hoy researchers have charted that most extensive deep sea coral reef known to the date along the US Atlantic coast extending approximately 310 miles from the Florida to South California. So iman dur ki kora ase extend hoye 310 mile hoyne thik ase gotike kor pora Florida pora South Carolina loi ki kora ase etu extend hoye ase thik ase dekhibole khub dhuniya hamla picture dekhise yar bibhinno dhoroner kisuman plant species grow kore kisuman apnar animal species পোৱা যায় এই coral reef দেখিবলৈ খুব ধুনিয়া থাকে ঠিক আছে unique feeding mechanism deep sea coral filters food particles from water different from the tropical coral reefs so এটো কি হয় দুটা আমাৰ coral reef পোৱা যায় tropical coral reef যেটো আমাৰ পানী বেছি ডেপথত নহয় কম ডেপথত পোৱা যায় আৰু deep sea এটো মানে বহুত তলত পোৱা যায় ঠিক আছে deep sea একেবাৰে সাগৰৰ গভীৰত পোৱা যায় এটো coral reef আৰু এটা coral reef পোৱা যায় আমাৰ generally apnar panir খুব এটা ডিপত নহয় এটা সার্টেন লেভেলত পানীৰ পৰা 20 ফুট 25 ফুট বা 50 ফুট সাগৰৰ তলত কি পোৱা যায় কিছুমান coral reef পোৱা যায় ঠিক আছে হেতু নহয় এটো হল অমান deep sea coral reef বুলি কৈছে ঠিক আছে হেতু কাৰণে অকমান ডাইভাৰ্স হয় এটো বস্তু হয় না diverse marine habitat provides a living space for various marine species গতিকে এটা যিখিনি আমাৰ above মানে sea deep sea ওপৰত যিখিনি coral reef আছে তাৰ অকমান ফিচাৰ্স টো বেলেগ হ'ব তাত কি যেহেতু সানলাইট টো ভালকৈ পৰে গতি হিহঁতৰ ফটোসিনথেসিস টো বেলেগ হ'ব হয়নে তেওঁলোকৰ অকমান মেকানিজম বেলেগ হ'ব কিন্তু যেটো ডিপ সি যত সাগৰৰ
একেবাৰে তলত গভীৰত থাকে আৰু তাত সাধাৰণতে আমাৰ সূৰ্যৰ ৰশ্মি ইমান ভালকৈ নপৰে সো তাৰ যিটো কৰেল ৰিফ হ'ব সেইটো অকমান দেখিবলৈ বেলেগ হ'ব হয়নে ঠিক আছে আৰু তাত থকা যিখিনি অৰ্গানিজম লিভিং অৰ্গানিজম সেইখিনিও বেলেগ বেলেগ হ'ব দেখা যাব স্বাভাৱিক কথা হয় এইটো হয়নে নহয় then remarkable scale the reef's area is nearly triple the size of Yellowstone National Park গতিকে Yellowstone National Park এটা significance আছে মোক ক'ব লাগে এই ন্যাশনাল পাৰ্কখন আছে ক'ত আৰু ইয়াৰ মেইন সিগনিফিকেন্সটো কি হয় সেইটো মোক কমেন্ট সেকশনত জনাব লাগে ভেৰি ইম্পৰ্টেন্ট Yellowstone National Park আৰু ইণ্ডিয়া ন্যাশনাল পাৰ্কখিনি চাব লাগিব লগতে টাইগাৰ ৰিজাৰ্ভ ক'ত কোন কিখন আছে গোটেইখন চাব লাগিব অসমৰ কিন্তু চাবই লাগিব অসমৰ কিন্তু আমি বাদ দিবই নোৱাৰো অসমৰ 7খন ন্যাশনাল পাৰ্ক আমি চাবই লাগিব দেন ওয়াইল্ড লাইফ সেঞ্চুৰী অসমৰ 7খন আছে সেইখন চাব লাগিব দেন ওয়েটল্যান্ড বিলাক চাব লাগিব ঠিক আছে অসমৰখিনি আমি চামে বাট আমি ইণ্ডিয়ান ন্যাশনাল পাৰ্ক কিনো চাব লাগিব ঠিক আছে মেচ দা ফলোইং আহি যাব পাৰে গতিকে Yellowstone National Parkখন ক'ত আছে মোক আপোনালোকে কমেন্ট সেকশনত জনাব লাগে লগতে ইয়াৰ খুব বৈশিষ্ট্য এটা আছে ঠিক আছে হেতু মোক জনাব লাগে কিহৰ কাৰণে ই বিশেষ মানে হেৰি হয় কিয় মান সিগনিফিকেন্ট হয় ঠিক আছে describe as the breathtaking in scale so এটো এটা খুব ইম্পৰ্টেন্ট কি বুলি কৈছে breathtaking in scale বুলি কৈছে so যিখন Yellowstone National Park আছে তাতকৈ 3 গুণ ডাঙৰ হয় এই কোৰেল ৰিফ খিনি ঠিক আছে বহুত ডাঙৰ এৰিয়া আছে মানে আমি দেখা পালা কি হলো 310 মাইল আছে এক্সপান্ড হৈ পেলাই হয়নে ঠিক আছে ডিপ সি কোৰেল এটো কি হয় অল্টারনেট নেম ডিপ সি কোৰেল আর কমনলি রেফার্ড এজ আ কোল ওয়াটার কোরেলস গতিকে কোল ওয়াটার কোরেলস বা আমি কি বুলি কও ডিপ সি কোরেলস বুলি আমি কব পাৰো হয়নে ফিডিং মেকানিজম lacking access to sunlight for photosynthesis these coral utilize their polyps tentacles to filter food from the water around them মই অকমান আগতে আপোনাক এটা কথা কলো যে যিখিনি আমাৰ সাগৰৰ পানী খুব তলতে আমাৰ যিখিনি কোৰেল ৰিফ আছে সেইখিনি কি হয় সানলাইট পৰে আৰু তাত ফটোসিনথেসিস কৰিব সুবিধা হয় কাৰণ ফটোসিনথেসিসৰ মেইন উৎসটো হৈছে সানলাইট হয়নে যিটো ডিপ সিট যিখিনি আছে সাগৰৰ একেবাৰে গভীৰত যিখিনি কোৰেল ৰিফ আছে তেওঁলোকেতো সানলাইট নাপায় হয়নে বাট তেওঁলোকেতো খাদ্য এই প্লান্টবোৰ আপোনাক দেখিছে এই প্লান্টবোৰ সাস্টেইন কৰিব কাৰণ তেওঁলোকক কি লাগিব খাদ্য লাগিব হয়নে তো তেওঁলোকে খাদ্যটো অকমান হুকিয়াকৈ তেওঁলোকে হেৰি কৰি লয় এৰেঞ্জ কৰে কাৰণ কিয় তাত কি যেটো আপোনাৰ কি নপৰে আপোনাৰ সূৰ্যৰ পোহৰটো নপৰে হয়নে সো ইয়াত মেকানিজমটো কি দিছে তেওঁলোকে pulpous tentacles to filter food from the water around them গৰে তেওঁলোকৰ আখাপাখা যিখিনি ওয়াটাৰ আছে এই ওয়াটাৰ বিলাকৰ পৰা সেই কোৰেল ৰিফ খিনিয়ে কি কৰে তেওঁলোকৰ খাদ্য সংগ্ৰহ কৰে সো ইউপিএসসি ত ইনভাৰনৰ কোৱেশ্চনছ বোৰ খুদে বহুত ঠিক আছে স্পিচিছৰ ৰিলেটেড বহুত কোৱেশ্চন খুদে তেওঁলোকে ঠিক আছে সো এইবিলাক বস্তু খুদিব পাৰে অকমান নামটো মেকানিজমটো মনত ৰাখিবচোন ঠিক আছে ওকে আৰু এটা মোক কোৱেশ্চন ক'ব লাগে ইণ্ডিয়াৰ কোনটো পাৰ্টত কোৰেল ৰিফ পায় লক্ষদ্বীপ আৰু মালদ্বীপছ নিউজত বহুত আছিল হয়নে সো আন্দামান এণ্ড নিকোবৰ আৰু লক্ষদ্বীপ দুটাকৈ আমাৰ আইল্যান্ড এৰিয়া আছে হয়নে ইণ্ডিয়াৰ ঠিক আছে সো এতিয়া কোট কোৰেল ৰিফ পায় আৰু কোট এটল পায় এটল বোলা বস্তু এটাও আছে হয়নে এটল আৰু কোৰেল ৰিফ কোট পায় ইণ্ডিয়াৰ কোনখিনি পাৰ্টত ভেৰি ইম্পৰ্টেন্ট খুদিছে আগতে আনসাৰ কোৱেশ্চন গতিকে এই আনসাৰটো মোক আপোনালোকে কমেন্ট সেকশনত দিব লাগে কোট কোৰেল ৰিফ পায় আৰু কোট এটল পায় ঠিক আছে আৰু পুনৰবাৰ আকৌ কৈছো মই লক্ষদ্বীপ আৰু মালদ্বীপৰ ওপৰত এটা কোৱেশ্চন প্ৰিলিমছত শিওৰ আহিব ঠিক আছে যিখিনি চাব দিছিলো আপোনালোকে যিসকলে মই টপিকটো যেতিয়া কৰাইছিলো তেতিয়া কিছুমান বস্তু চাব দিছিলো সেইখিনি বস্তু জনে চাইছে তাৰ পৰা কোৱেশ্চন কমন পৰিব ঠিক আছে যিসকলে চোৱা নাই ভিডিওটো চাব আৰু লক্ষদ্বীপ আৰু মালদ্বীপৰ ওপৰত কোৱেশ্চন আহিবই আহিব ঠিক আছে গতিকে এটা কোৱেশ্চন শিওৰ আহিব গতিকে হেতু বস্তু কমন চাই লব দেই ওকে সো ইমানখিনি আছিল আজি আমাৰ ভিডিওটিত এখিনি কন্টেন্ট আমি ডিসকাস কৰিলো খুব ভাল কন্টেন্ট আছিল সো যিমান পৰ প্ৰিলিমছৰ কাৰণে ওৰিয়েন্টেড বস্তুখিনি আমি আলোচনা কৰিছো হয়নে আৰু যিখিনি কোৱেশ্চন মই খুদিছো সেইখিনি আপোনালোকে মোক কমেন্ট সেকশনত জনালে হল ঠিক আছে গতিকে আজিলৈ এৰিছো আমি নেক্সট ভিডিওত আমি পুনৰ লগ পাম এনেকুৱাকৈ বহুত ইনফৰ্মেটিভ কিছুমান টপিকস লৈ আহিম আপোনালোকৰ কাৰণে প্ৰিলিমছত সহায় হোৱাকৈ হয়নে ঠিক আছে তেতিয়ালে ভালকৈ পঢ়ি থাকক নেক্সট ভিডিওত পুনৰ লগ পাম বহুত ধন্যবাদ